আপোনাৰ সন্তান যদি সৰু দুটা কাম আপোনাৰ সন্তানৰ সৈতে কেতিয়াও নকৰিব প্ৰথম কামটো হ'ল খোৱাৰ আগে আগে কেতিয়াও গালি নিদিব বিশেষকৈ 8-9 বছৰৰ তলৰ যদি আপোনাৰ সন্তান আছে খোৱাৰ আগে আগে গালি নিদিব কাৰণ যেতিয়া আমি খোৱাৰ আগমুহূৰ্তত গালি দিওঁ তেতিয়া গোটেই নিশাটো মন মস্তিষ্কত সেই বিষয়টোৱে ক্ৰিয়া কৰে যাৰ ফলত আপোনাৰ শিশুটো যেতিয়া ডাঙৰ হ'ব বিভিন্ন মানসিক সমস্যাত মানসিক বেমাৰত ভুগিব পাৰে দ্বিতীয়তে শুই উঠাৰ সময়ত কেতিয়াও গালি নাপাৰিব বা আমাৰ সাধাৰণতে যেটো স্বভাৱ আছে আমি চিঞৰি নিজৰ সন্তানক উঠাও বা গালি পাৰি কাৰণ যেতিয়া এগৰাকী সন্তান শুই উঠে সৰু শিশু শুই উঠে তেতিয়া মন মস্তিষ্কত এটা নতুন আৰম্ভণি হোৱাৰ নিচিনাকৈ হয় এটা ব্ল্যাঙ্ক পেপাৰৰ নিচিনা হয় এখন উকা কাগজৰ নিচিনা হয় তাত যদি গালিৰে আমি আৰম্ভ কৰি দিওঁ যে কিয় পলমকৈ উঠিছা তেনেহলে সেই মস্তিষ্কত বিকাৰ প্ৰভাৱ পৰিব পাৰে গতিকে সন্তানক যেতিয়া ৰাতিপুৱা উঠাব খুব মৰমেৰে উঠাব দৰকাৰ পৰিলে আপুনি যেতিয়া উঠাব বিচাৰিছে তাৰ আধা ঘণ্টা আগৰ পৰা লাহে লাহে মৰম কৰি কথা পাতক